আমি নিশ্চয় জিকিব পাৰিম আৰু অনাগত দিনত ডিমৰীয়াখনক সৰ্বাংগ সুন্দৰ সমষ্টি এটা ৰূপে গঢ় দিবলৈ আমি সম্পূৰ্ণ চেষ্টা কৰিম। এই ক্ষেত্ৰত আপোনালোকৰ তৰফৰ পৰা মই সমূহ ডিমৰীয়াবাসী ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিলোঁ আৰু লগতে ভোগালী বিহুৰ ওলগ জনাইছোঁ। ধন্যবাদ। দুইজন বন্ধু তাৰ মাজতে এজনে টিকটটো এজনে পাব, এজনে ত্যাগ কৰিব লাগিব, এজনে টিকট পাব। নমস্কাৰ। প্ৰথমতে মই সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। অলপ আগতে বন্ধুৱে কথাখিনি আপোনালোকৰ ওচৰত নিশ্চয় ৰাখিলেই যে আমি দুইজন বন্ধু আৰু দুইজনে আমি একেটা সমষ্টিৰ পৰাই টিকট বিচাৰিছোঁ। দলৰ যুৱকৰ্মী হিচাপে আমি দলীয় যিখিনি আমাৰ অধিকাৰ আছে বা দলত দলীয়ভাৱে আমি টিকট বিচৰা যিখিনি আছে সেইখিনিৰ কাৰণে আমি বিচাৰিছোঁ। আৰু ইয়াৰ কাৰণে আমাক সমূহ ডিমৰীয়াবাসী, ডিমৰীয়া সমষ্টিবাসী ৰাইজ, আমাৰ দলীয় কৰ্মী, নেতাকৰ্মী সকলোৰে সহায় সহযোগিতা পাইছোঁ আৰু অনাগত দিনত আমি একেলগে আগুৱাই যাম। আৰু দলে যিজন যোগ্য বুলি ভাবে, যিজনে যোগ্য বুলি ভাবে, যিকোনো এজনে যদি পাওঁ আমাৰ আপত্তি কৰিবলগীয়া নাই। যিজনকে দিয়ে আমি এজনে আনজনৰ হৈ কাম কৰি সমষ্টিৰ উন্নয়নৰ কাৰণে আগুৱাই যাম। যিহেতু সমষ্টিটো নতুনকৈ গঠন হৈছে, গতিকে চাৰিসীমা বেলেগ, আশা প্ৰত্যাশা কেনেকুৱা দিছে? কংগ্ৰেছৰ ভেটি তাত কেনেকুৱা হৈ আছে? বিজেপিৰ তাত উত্থান যথেষ্টখিনি আছে বুলি দাবী কৰে। নাই, যথেষ্টখিনি ভাল কংগ্ৰেছৰ তাত। আমাৰ ডিমৰীয়া যিটো ব্লক আছে, আমাৰ ডিমৰীয়া ব্লকৰ পৰা আদি কৰি ডিমৰীয়া ব্লক, চন্দ্ৰপুৰ ব্লক আৰু নুনমাটি ব্লক, তিনিটা ব্লকৰে আমাৰ এটা সমষ্টি গঠন হৈছে। আৰু আমি ইমান দিনা ৰাইজৰ লগত যিবিলাক মতামত আমি গ্ৰহণ কৰিছোঁ, তাৰ পৰা আমি ভাবিছোঁ যে ডিমৰীয়াত এইবাৰ কংগ্ৰেছৰ কেণ্ডিডেট জয়ী নিশ্চিত হ'ব। মই বোকাখাটৰ সমষ্টিৰ পৰা 105 নং বিধানসভা সমষ্টিৰ পৰা মই প্ৰাৰ্থীটো আগবাঢ়িছোঁ। মোৰ নাম বিজু পেগু। এইবাৰ বোকাখাটৰ লোকেল আৰু ভকেলৰ খেল হ'ব। তাত কাৰো চৰণীয়া পথাৰ নহয়। বোকাখাটৰ যি মন্ত্ৰী আছিল অতুল বৰা, তেখেতে যিখিনি কৰিব লাগিছিল সেইখিনি বোকাখাটক দিব পৰা নাই। সেইটো কাৰণে কংগ্ৰেছৰ নেতৃত্বত এইবাৰ সকলো যুৱ প্ৰজন্মই বোকাখাটবাসী ৰাইজে মোক আগবঢ়াই দিছে। আজি 1 নম্বৰ কেণ্ডিডেট হিচাপে মই বোকাখাটৰ পৰা আজি হাতকুৰি বাই আহিছোঁ। আমাৰ এই বোকাখাটৰ পৰিৱৰ্তনৰ কাৰণে আহিছোঁ। সকলো মানুহ, সকলো শ্ৰেণীয়ে, বুঢ়াৰ পৰা বৃদ্ধৰ পৰা একেবাৰে যুৱ প্ৰজন্মলৈকে জুবিন গাৰ্গৰ জাষ্টিছ ফৰ জুবিন গাৰ্গ বিচাৰি সকলোৱে মোক প্ৰাৰ্থিত্ব প্ৰদানৰ কাৰণে আগবঢ়াৰ কাৰণে আজিৰ এই ৰাজীৱ ভৱনত আহি মই উপস্থিত হৈছোঁ। গৌৰৱ গগৈ যি এখন যুঁজ এখন হ'ব, এইবাৰ হ'বই যুঁজ এখন হ'ব। আৰু এই যুঁজখন হ'ব লোকেল আৰু ভকেল বোকাখাটত হ'ব। সমগ্ৰ অসমৰ ভিতৰত এইবাৰ বোকাখাটটোৱে হ'ব লোকেল আৰু ভকেলৰ খেল হ'ব। কাৰো চৰণীয়া পথাৰ নহয় বোকাখাটখন। সমগ্ৰ বোকাখাটত এটা যিখিনি পৰিৱৰ্তন কৰিব লাগিছিল নকৰিলে। তাত দৰিদ্ৰ সীমাৰেখাৰ মানুহে মাটি পোৱা নাই, তাতে গৰাখহনীয়াৰ মানুহে মাটি পোৱা নাই, আৰু গোটেই সমস্যা, নিবনুৱা সমস্যা একো সমাধান কৰিব নোৱাৰিলে। তাত এটা পৰ্যটন নগৰী হ'ব লাগিছিল, বিশ্ব ঐতিহ্য কাজিৰঙা হ'ব, তাত বিশ্ব ঐতিহ্যৰ ক্ষেত্ৰৰ কাৰণে যিখিনি হ'ব লাগিছিল তাত ঘৃণা পাত্ৰ কৰিলে অতুল বৰাই। সেইটো কাৰণে ইয়াৰ পৰা সকীয়াই দিছোঁ যে অতুল বৰা লোকেল আৰু ভকেলৰ খেল এইবাৰ হ'ব। অস্তিত্ব যুঁজৰ এইবাৰ বোকাখাট অসমৰ ভিতৰত এটা নাম জ্বলা সমষ্টি হ'ব। যিটো সমষ্টিয়ে বোকাখাটৰ ৰাইজে পৰিৱৰ্তন বিচাৰি 10 বছৰৰ কাৰণে যিটো দিছিল এইটো একো নহ'ল। তাৰ কাৰণে এইবাৰ বিজু পেগুক সমগ্ৰ ৰাইজে বোকাখাটৰ 1,70,000 বাকীয়ে এইবাৰ কৈছে যে 1,70,000 ভিতৰত বোকাখাটৰ বিজু পেগুৱে শক্তিশালী এজন যুৱ প্ৰজন্মৰ নেতা বুলি মোক আগবঢ়াই দিয়াৰ কাৰণে উই আৰ প্ৰাউড অফ দেম। উই গোইং টু যুঁজ এখন হ'ব, এইবাৰ হ'বই বোকাখাটত যুঁজ হ'ব। আপোনালোকে সকলোৱে প্ৰত্যক্ষদৰ্শী হিচাপে চাই থাকিব। বোকাখাটত এইবাৰ এটা পৰিৱৰ্তন আহিব, যিটো পৰিৱৰ্তন বোকাখাটত বিজু পেগুৱে দিব পাৰিব বুলি সকলোৰে অস্তিত্ব বিশ্বাস ৰক্ষা কৰি মোক ইয়ালৈ পঠাইছে। ধন্যবাদ। আমার নাম ডক্টর এম শান্তি কুমার সিংহ। আমি কাছাড়ের লক্ষ্মীপুর সমষ্টির জন্যে আমি আজকে কংগ্রেসের টিকিটের দাবিদার হিসাবে আমি নমিনেশনের অ্যাপ্লিকেশন জমা দিয়েছি। কারণ হচ্ছে লক্ষ্মীপুর সমষ্টি হলো কংগ্রেসের একটি দুর্গ। আমাদের প্রয়াত মন্ত্রী দীনেশ প্রসাদ গোয়ালা সেইখানে দীর্ঘ 37 বছর ওইখানে রাজত্ব করেছিলেন। তো এই পুরনো কংগ্রেসি দুর্গকে ফিরিয়ে আনতে আমি ওই কনস্টিটিউয়েন্সিতে জাতি, ধর্ম, বর্ণ নির্বিশেষে
রাষ্ট্রীয় অখণ্ডতা এবং ধর্মনিরপেক্ষ এবং বিভিন্ন জনগোষ্ঠীর সর্বাঙ্গীন উন্নয়নের জন্য কাজ করতে ইচ্ছুক এবং সেখানকার জনগণের মৌলিক অধিকার আদায়ের ক্ষেত্রে আমি কাজ করার জন্য অঙ্গীকারবদ্ধ হয়ে আমি কংগ্রেসের টিকিট দাবি করেছি। কারণ লক্ষ্মীপুরে বিভিন্ন সমস্যা রয়েছে, সেখানে যেগুলো জনগণ রয়েছে, যারা যুবকরা রয়েছে তাদের আনএমপ্লয়মেন্ট প্রবলেম, এছাড়া ইনফ্রাস্ট্রাকচার ইস্যু, রাস্তাঘাট, এছাড়া ডিলিমিটেশনের জন্য অনেক প্রবলেম রয়েছে। সেই তাদের ইস্যুগুলো, তাদের মৌলিক অধিকারগুলো যাতে আমি আদায় করাতে পারি, এর লক্ষ্যে আমি লক্ষ্মীপুরে প্রার্থী হতে চাইছি। ধন্যবাদ। বতাহ এবাৰ তাত চাওক, জাতি মাতি প্ৰশ্ন কৰা অসমীয়া জাতিয়ে ভাৰতীয় জনতা পাৰ্টীক কেতিয়াও আৰু 5 বছৰ দায়িত্ব নিদিয়ে। কাৰণ আজি খিলঞ্জীয়া মানুহৰ যি নিৰাপত্তাহীনতাত ভুগিছে, হাহাকাৰ এক পৰিস্থিতি, নিজৰ মাটি বহুজাতিক কোম্পানীক দি বাংলাদেশী হিন্দু বাংলাদেশীক আনিক আমাৰ যি অস্তিত্ব সংকটত পেলোৱাৰ সিদ্ধান্ত লৈছে, সিদ্ধান্তৰ বিৰুদ্ধে আজি অসমীয়া ৰাইজে আমাক নিশ্চিতভাৱে ভোট দিব। আৰু আমি দুখীয়া সৰ্বসাধাৰণ ৰাইজৰ হৈ সেৱক হিচাপে কাম কৰা একোজন সৈনিক হিচাপে আমাক ৰাইজে নিশ্চিতভাৱে সহায় কৰিব বুলি মই আশাবাদী। আৰু লগতে আমাৰ যি অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া বা অসমৰ বায়ু পানী খাই ইয়াতে অসমখনক আপোন বুলি ভবা মানুহখিনিৰ কাৰণে আমি সংগ্ৰামী সত্তালৈ কাম কৰি থকাৰ যিটো অভিজ্ঞতা আৰু ৰাইজে আমাক চিনি পোৱা বা বিশ্বাস কৰাৰ কাৰণে নিশ্চিতভাৱে সেই সৰ্বশক্তিমান বুলি ভবা দলটো ক্ষমতা, ধনৰ ক্ষমতা সকলোকে নিচ্ছিন্ন কৰি আমাক জয়যুক্ত কৰাবলৈ আগবাঢ়ি আহিব ৰাইজ, সেয়া আমি আশাবাদী। বাবে আজি মই আবেদন পত্ৰ দাখিল কৰিছোঁ ইয়াত আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ যিটো কাৰ্যালয়। আৰু যিহেতু এই সমষ্টিটো আমাৰ এতিয়াও কনফাৰ্ম হোৱা নাই, মানে এলায়েন্স হোৱাৰ চান্স আছে, সেইকাৰণে মই আৰু এটা 77 নম্বৰ ঢকুৱাখানা সমষ্টিৰ পৰা মই আবেদন পত্ৰ মই ছাবমিট কৰিছোঁ। কেনেকুৱা দেখিছে এবাৰ, মানে বতাহ কেনেকুৱা হ'ব পাৰে তাত? ধেমাজি সমষ্টিটো এইবাৰ আমাৰ কংগ্ৰেছ পাৰ্টি, ধেমাজি সমষ্টিৰ পৰা কংগ্ৰেছ পাৰ্টি এনেও জিকি যাব। আৰু মই শুনিছোঁ ধেমাজি সমষ্টিৰ পৰা আমাৰ হাৰিব বুলি পৰাজিত হ'ব বুলি ইতিমধ্যে আমাৰ এডুকেশ্যন মিনিষ্টাৰ ৰণোজ পেগু ডাঙৰীয়াই তেখেতে সমষ্টি সলনি কৰিব বুলি আমি এটা গুণগান এটা শুনি পাইছোঁ। নিশ্চয় তেখেতৰ কিবা এণ্টি ইনকামবেঞ্চি আছে, সেইটো কাৰণে ভয় কৰি পেলাই গুচি যাবলৈ লৈছে, সাহস কৰা নাই। সেইকাৰণে আৰু ধেমাজিবাসী ৰাইজেও এতিয়াৰ পৰা এটা পৰিৱৰ্তন বিচাৰিছে আৰু এইবাৰ আমাৰ কংগ্ৰেছ দলে নিশ্চয় জয়ী হ'ব। তাতে কোনটো দলত বেছি, মানে কোনটো সমষ্টিত বেছিকৈ আগ্ৰহী? মই যিহেতু মোৰ ধেমাজি সমষ্টিৰ মোৰ ঘৰ, ধেমাজি সমষ্টি, ধেমাজি বৰদনী ব্লকত মোৰ ঘৰ, সেইকাৰণে ধেমাজি সমষ্টিতে মই ফাৰ্ষ্ট 1 নম্বৰ প্ৰিফাৰেঞ্চ দি আছোঁ। আৰু ধেমাজি সমষ্টিৰ পৰা আমি জিকি যাম বুলি মোৰ দৃঢ় বিশ্বাস আছে। থেংক ইউ। ৰঙাপাৰা দেই, অকণমান কৈ দিয়ক। মই শোণিতপুৰ ডিষ্ট্ৰিক্টৰ ৰাঙাপাৰা LAC 68। কেনেকুৱা আশা কৰিছে? মই আশাবাদী, নিশ্চয় টিকেট পাম আৰু মই জয়যুক্ত হ'ম। পৰিৱেশ কেনেকুৱা দেখিছে? ৰাঙাপাৰাত পৰিৱেশ যথেষ্ট ভাল, তাত বিজেপিৰ কোনো প্ৰভাৱ নাই আৰু বিজেপিৰ কোনো ফেক্টৰ নহয়। কংগ্ৰেছ জিতিব, তাত ধুনীয়াকৈ জিতিব। মোৰ নাম শ্ৰী গিৰীন্দ্ৰ কুমাৰ ভূঞা। তেখেত দীৰ্ঘদিন ধৰি লাগি আছে তাতে ৰাঙাপাৰাৰ কাৰণে, ৰাঙাপাৰাত লাগিছোঁ আজি বহুত। শুভেচ্ছা জনাইছোঁ। থেংক ইউ। উৎপল বনিয়া মোৰ নাম, আৰু ৰহা সমষ্টিৰ পৰা এইবাৰ মই নাই, যোৱাবাৰ মই জাতীয় পৰিষদৰ পৰা মই ৰহা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ। এইবাৰ মই কংগ্ৰেছৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়ি গৈ আছোঁ আৰু সকলো ৰাইজৰ সুবিধাত লৈ পেলাই সকলো ৰাইজৰ আশীৰ্বাদ লৈ আচলতে আগবাঢ়ি গৈছোঁ। কিয়নো ৰহা হৈছে সমগ্ৰ, যদি আমি অসমখনকে চাওঁ তেতিয়াহ'লে ৰহাই একমাত্ৰ ঠাই হ'ব যিটো ঠাই এতিয়া পপুলাৰ স্বৰূপ হৈ আছে উন্নয়নৰ নামত। যদিও আমাৰ বিধায়কজন আছে, ওলমি আছে, যিজন বিধায়ক না কংগ্ৰেছী না বিজেপি না অগপ, আৰু কেৱল মাত্ৰ উন্নয়নৰ নামত কেৱল পপুলাৰ স্বৰূপে আমি দেখাবলৈ পাম। আৰু ইয়াত ৰাস্তা ঘাটৰ সমস্যাটো আছে, তাৰ উপৰিও শিক্ষাৰ একো ব্যৱস্থা নাই, স্বাস্থ্যৰ একেবাৰে পপুলাৰ স্বৰূপ। আৰু আচলতে তেনেকুৱা সীমা নাই যি সীমাখিনি আমি ক'ব পাৰিম যাতে প্ৰত্যেকটো ক্ষেত্ৰতে আচলতে ৰহা পিছ পৰি আছে। আৰু ৰহা সৰ্বাংগীন সুন্দৰ উন্নয়নৰ স্বাৰ্থত অসমৰ কাৰণে আৰু সকলোৰে কাৰণে আচলতে আগবাঢ়ি আহিছে। কেনেকুৱা হ'ব এইবাৰ? নিশ্চয় সকলো ৰাইজে অৱগত যে তাত কি হ'ব। বিশেষকৈ ৰহাবাসী প্ৰত্যেকজন লোকক সুধিলে গম পাব যে ৰহাত কি হৈ আছে। ৰহাত কেৱল ৰহা উন্নয়নৰ স্বাৰ্থত আচলতে মোক আচলতে এজন নিজৰ সন্তান হিচাপে, নিজৰ ভাই হিচাপে, ককাই হিচাপে সকলোৱে আচলতে মোক লৈ আগবাঢ়িছে। ধন্যবাদ। লখিমপুৰৰ দায়িত্বত আছিলোঁ
আৰু লখিমপুৰত আমাৰ গোটেইকেইটা ছিটতে 5টাৰ ভিতৰত গোটেইকেইটা ছিটত আমাৰ সবল অৱস্থা আছে, যেনেকৈ নাওবৈচা, ৰঙানদী, বিহপুৰীয়া হওক, এইকেইটা আমাৰ ভাল প্ৰদৰ্শন হ'ব। উজনি অসমত বতাহ বিজেপিৰ ভাল বুলি দাবী কৰে, গতিকে এইবাৰ কিবা পৰিৱৰ্তনৰ দেখিছেনে আপুনি বতাহ? পৰিৱৰ্তনৰ চাওক, আপাৰ আছামত যোনটো কথা কৈ আছে ফাৰ্ষ্ট ফেজ ইলেকশ্যনৰ সময়ত, এইবাৰ ফাৰ্ষ্ট ফেজ ইলেকশ্যনৰ সময়ত আমাৰ কংগ্ৰেছ দলে ভাল আগৰ নিচিনা পাৰফৰ্মেঞ্চ কৰিব, এইটো বিশ্বাস। কি কাৰণে লোকসভাত আপুনি দেখিছেই, শিৱসাগৰলৈকে আমি গোটেইখিনিত আমি কেনেকুৱা পাৰফৰ্মেঞ্চ কৰিছোঁ, আৰু ঠিক এইবাৰ ডিব্ৰুগড় বা তিনিচুকীয়া ডিষ্ট্ৰিক্টত এইবাৰ আপোনালোকে ৰিজাল্টটো বেলেগ পাব আগতকৈ। ধন্যবাদ। সেই কামনা কৰি আমাৰ যুৱ চামটো মানে প্ৰস্তুত হৈছে। কিন্তু উজনিত যেতিয়া বিজেপিয়ে মানে দাবী কৰে যে তেওঁলোকৰ ভেটি কংগ্ৰেছতকৈ বহুত মজবুত আৰু কংগ্ৰেছ এতিয়া বহুত পিছত আছে আৰু সাংগঠনিকভাৱে, গতিকে দুলীয়াজানত কেনেকুৱা হ'ব? দুলীয়াজানৰ সাংগঠনিক দিশটো আমাৰ বহুতে শকত। যুৱ কংগ্ৰেছৰ নেতৃত্বত আমি প্ৰতিটো মুহূৰ্ততে আগুৱাই গৈ আছোঁ, আৰু তেওঁলোকৰ যি মানে কথা, যি বঁটা, সেইবিলাক কথাই মানে তেওঁ টুলুঙা মন্তব্য দিয়াৰ বাদে একো বেলেগ কথা নাই। সেই সূত্ৰে আমাৰ যিহেতুকে দুলীয়াজান সমষ্টিৰ যুৱ চামৰ আজি উঠি আহিছে, তেওঁলোকে মানে যুৱ শক্তি দেখুৱাবলৈ পূৰ্ণ চেষ্টা কৰিব 2024। ৰাজীৱ ফুকন। অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ ছেক্ৰেটাৰী। মই 112 আমৰি, আমাৰ ৱেষ্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ পৰা মই আজি এপ্লিকেশ্যন দিব আহিছোঁ। এতিয়া চাওঁ, এতিয়া পাৰ্টীয়ে যদি মোক এই অপৰচুনিটিটো দিয়ে, মই মোৰ ফালৰ পৰা যিমানটো পাৰোঁ মই চেষ্টা কৰিম, চেষ্টা চলাম, আৰু প্ৰায় আশা আছে, আশাবাদী আছোঁ আমি চবে, আমাৰ ৰাইজে আশাবাদী আছে। আজি মোৰ লগত যিমানটো আমাৰ তাত ব্লক আছে, প্ৰায় আমাৰ ডিষ্ট্ৰিক্ট ইউথ আৰু ডিষ্ট্ৰিক্ট মহিলা প্ৰেচিডেণ্ট, মণ্ডল প্ৰেচিডেণ্টসকল সকলোৱে আহিছে, সকলোৱে আহি পেলাই ইয়াত এই এপ্লিকেশ্যন দিয়া কাৰ্যসূচীটো আমি লৈছোঁ। কংগ্ৰেছৰ প্ৰভাৱ আপোনালোকে সকলোৱে জানে, আৰু আমৰিত ৱেষ্ট কাৰ্বি আংলঙত যিখিনি ঘটনা হ'ল, সেইখিনি ঘটনা লৈ পেলাই মানুহবিলাক বহুত খং উঠি আছে, বহুত মানে মানুহবিলাকৰ ভিতৰত বহুত ক্ৰোধ হৈ আছে। সেইটো কাৰণে সেইবোৰ বস্তু আমি চালি জাৰি পেলাই যদি চাওঁ, আজি ডেটত কংগ্ৰেছৰ অৱস্থা খুবেই ভাল, আৰু বহুত আশাবাদী যে আমি জিকি ওলামেই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।